হেল্ল' ৰাইজ, মই চিন্তু। আজি মই আহিছোঁ পামৈত থকা ভীমাশংকৰ মন্দিৰলৈ। আপোনালোকে হয়তো এই মন্দিৰটো ভালদৰে চিনিয়ে পায়। আমাৰ অসমৰ এটা খুবেই প্ৰসিদ্ধ জ্যোতিৰ্লিংগ, য'ত ইতিহাসৰ লগত জড়িত এই মন্দিৰটো। আৰু এই মন্দিৰটোলৈ খুব দূৰ দূৰণিৰ পৰা ভক্তগণৰ আগমন দেখিবলৈ পোৱা যায়। আৰু এইটো মন্দিৰলৈ আহি খুবেই ভাল লাগে, কাৰণ পৰিৱেশটো এনেকুৱা আপোনালোকে হয়তো দেখিছে। আৰু ইয়াতে চলি আছে বলবম, কাৰণ এইটো মাহ হৈছে শাওনৰ মাহ। আৰু এই মন্দিৰটোৰ হিষ্ট্ৰী হয়তো বহুতে জানে, বহুতে নাজানে। তো আজি মই ধুনীয়াকৈ কৈ আছোঁ আপোনালোকক। বিশ্বাস অনুসৰি ৰাৱণৰ ভায়েক কুম্ভকৰ্ণ পাতাল লোকৰ ৰজাৰ জীয়েক কৰ্কটীৰ লগত প্ৰেম হয়। বিয়াৰ পিছত কুম্ভকৰ্ণ যেতিয়া যুদ্ধলৈ বুলি ৰাওনা হয়, তেতিয়া কৰ্কটী এটা পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ নাম হৈছে ভীমাসুৰ। পাছলৈ ভীমাসুৰে ভগৱান ব্ৰহ্মাৰ পৰা বৰ লৈ উপদ্ৰৱ কৰিবলৈ ধৰে। এবাৰ তেওঁ ৰজা কামৰূপেশ্বৰ আৰু ৰাণী দক্ষিণা দেৱীক বন্দী কৰে। ভীমাসুৰে বাধা দিয়াৰ সত্ত্বেও বন্দিত্বৰ অৱস্থাতো তেওঁলোকে মহাদেৱক পূজা কৰাত ভীমাসুৰে মহাদেৱক তেওঁলোকক আবাহন কৰিবলৈ কয়। এনেদৰে মহাদেৱ আৱিৰ্ভাৱ হৈ ভীমাসুৰক পৰাস্ত কৰোঁতে অগ্নি প্ৰবাহিত হোৱাত ভক্তসকলে মা গংগাক অগ্নি নিৰ্বাপিত কৰিবলৈ আহ্বান কৰে। আৰু এয়াই হৈছে ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ ধাম।